সৰুতে 5 বছৰ বয়সতে আহিছিলোঁ। ঠিক গছজোপা আমি আহি পোৱা অৱস্থাতে ঠিক ইয়াৰ এটা ভৰ বয়স যেন আমি দেখিছিলোঁ, কিন্তু ক্ৰমান্বয়ে গছজোপা তেতিয়াৰ পৰা অকণমান বৃদ্ধ বয়স এটা আমাৰ দৃষ্টিগোচৰ হৈছিল। তাৰপিছত ক্ৰমান্বয়ে গছজোপা আজিৰ পৰা 3 বছৰৰ আগত ডালপাত শুকাই গছজোপা মৰহি গৈছিল, আৰু আমি ঠিক গছজোপা পুনৰ জীৱিত কৰিব পৰা হ'ব নেকি বুলি ভাবি আমি নগাঁৱৰ পৰা এজন এই বৃক্ষ চিকিৎসকক আনি আমি প্ৰায় ইয়াত এমাহ দিন ৰাখি আমি গছজোপাৰ চিকিৎসাও কৰাইছিলোঁ। যথেষ্ট তেখেতে চিকিৎসা কৰিছিলে, কিন্তু আমি তাৰ পৰাই গছজোপা ফলৱতী হ'ব বুলি ভাবিছিলোঁ, কিন্তু ইতিমধ্যে গছজোপা ফলৱতী নহ'ল। আৰু এতিয়া এই 2025 চনৰ এই মাৰ্চ মাহত গছজোপা ইতিমধ্যে মহাপ্ৰয়াণ ঘটিল। যদিও গছজোপাৰ মহাপ্ৰয়াণ ঘটিল, জীৱ মাত্ৰেই মৃত্যু আছে, হ'লেও তাৰ কাষতে এটি পুলি সেই গছজোপাই ইতিমধ্যে দিছে আমাক, আমি দেখিবলৈ পাইছোঁ। আৰু সেই পুলিটোৰ পৰাই আমাৰ ভৱিষ্যত সত্ৰখনৰ গৌৰৱ উজ্জ্বল হ'ব বুলি আমি কামনা কৰিছোঁ। আৰু ইতিমধ্যে গছজোপা মহাপ্ৰয়াণ হোৱাৰ দিশত আমি অত্যন্ত দুখিত হৈছোঁ। হ'লেও আমি এটা কথা জানিব লাগিব যে আমি জীৱ মাত্ৰেই সকলোৰে মৃত্যু আছে। গতিকে এই 500-600 বছৰৰ পিছত গছজোপা মহাপ্ৰয়াণ ঘটিল। আকৌ পুনৰ তাৰ কাষতে যিটি পুলি আছে, সেই পুলিটোৰ পৰাই আমি অদূৰ ভৱিষ্যতলৈকে সত্ৰখনিৰ উজ্জ্বল কামনা কৰি সত্ৰৰ গৌৰৱ বৃদ্ধি কৰি সেই পুলিটোৱে আমাৰ সকলো সৌষ্ঠৱ বঢ়াব বুলি আমি আশা কৰিছোঁ। গ্ৰহণ কৰিছিলে, হয়, সকলো সত্ৰাধিকাৰে এই জুপিকে কেন্দ্ৰ কৰি সকলো মালা গ্ৰহণ কৰি এইখিনি আমাৰ যাত্ৰীসকলক তথা সত্ৰৰ শিষসকলক সকলোকে সেই মালা প্ৰদান কৰিছিল। আৰু তেখেতসকলে সেই মালা ইয়াৰ পৰাই আহৰণ কৰিছিলে, ইয়াৰ পৰাই যোগাৰ কৰিছিলে। কিন্তু এজুপি গৈছে যদিও আৰু এজুপি গছ আছে, গতিকে বৰ্তমান আমাৰ সেই জুপিৰ পৰাই এইখিনি মালাৰ কথা আমাৰ বৰ্তমান চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।